এটা চৰকাৰী চুৰে কৌশলেৰে সৰকালে প্ৰাক্তন চৰকাৰী বিষয়াৰ ধন। এই চৰকাৰী চুৰটোৰ নাম গুলেনুৰ হুছেইন। গুলেনুৰ বৰ্তমান দিছপুৰ SBI ব্ৰাঞ্চৰ স্পেচিয়েলাইজড কাৰেন্সি এডমিনিষ্ট্ৰেশ্যন ব্ৰাঞ্চৰ উপ প্ৰবন্ধক। বৰবাৰীৰ SBI ব্ৰাঞ্চৰ শাখা প্ৰবন্ধক হৈ থকাৰ সময়তেই সংঘটিত কৰিছিল আপুনি মই সপোনতো ভাবিব নোৱাৰা এটা কাণ্ড। কম লেনদেন হোৱা বেংক একাউণ্ট বিচাৰিছিল গুলেনুৰে। তেতিয়াই গুলেনুৰৰ চকুত পৰিছিল এটা পুৰণি একাউণ্ট, যিটো একাউণ্টত লিংক নাছিল কোনো মোবাইল ফোন নম্বৰ। সেই একাউণ্টটো আছিল প্ৰাক্তন DIG ভৱধৰ দত্তৰ। অতি কৌশলেৰে সেই একাউণ্টটোৰ পৰা গুলেনুৰে লুটিলে ২৬ লাখ টকা। বৰবাৰীতে আছে ভৱধৰ দত্তৰ বাসগৃহ। অবিবাহিত ভৱধৰ দত্তই পৰৱৰ্তী সময়ত থাকিবলৈ লৈছিল শিৱসাগৰৰ বাসগৃহত। বেংক পাছবুক আপডেট কৰিবলৈ গৈ প্ৰাক্তন DIG গৰাকীয়ে দেখে বেংকৰ একাউণ্টৰ পৰা নোহোৱা হৈছে ২৬ লাখ টকা। লগে লগে দিছপুৰ থানালৈ ঢপলিয়াই আহে প্ৰাক্তন DIG গৰাকী। ১৯ জুন ২০২৪ দিছপুৰ থানাত দাখিল কৰে এজাহাৰ। দিছপুৰ থানাত ৬১৬/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত। তদন্তত ওলাল আপুনি মই কেতিয়াও ভাবিব নোৱাৰা এক কাণ্ড। যি কাণ্ড শুনিলে আপুনিও বেংকত ধন জমা থবলৈ ১০০ বাৰ ভাবিব। ধন জমা থবলৈ আপুনি মই সবাতোকৈ সুৰক্ষিত আৰু নিৰাপদ বুলি ভাবোঁ বেংক। কিন্তু সেই বেংকৰ শাখা প্ৰবন্ধকে যেতিয়া একাউণ্টৰ ধন সৰলকি কৰিব, তেতিয়া আপুনি কি ক'ব? SBIৰ বৰবাৰী ব্ৰাঞ্চৰ মেনেজাৰ তেতিয়া আছিলে গুলেনুৰ হুছেইন। তেখেতে এজন কাষ্টমাৰ যাৰ নাম বগাধৰ দত্ত, তেখেতৰ একাউণ্টৰ পৰা ২৬ লাখ টকা তেখেতে ট্ৰেন্সফাৰ কৰি সৰলকি কৰি আত্মসাৎ কৰিছিলে। গতিকে সেই কেছটো পোৱাৰ পাছত তদন্তকালত তেখেতক যোৱাকালি এৰেষ্ট কৰা হৈছে। কিন্তু কেনেদৰে একাউণ্টৰ ধন সৰলকি কৰিছিল গুলেনুৰে? অন্য লোকৰ নামত এখন SIM কাৰ্ড লৈছিল গুলেনুৰে। এটা ছেকেণ্ড হেণ্ড মোবাইল ফোন ক্ৰয় কৰিছিল গুলেনুৰে। ত্ৰিদীপ কলিতা নামৰ এজন যুৱকে যোগান ধৰিছিল SIM কাৰ্ড আৰু মোবাইল ফোন। আৰু তাৰ পিছত য়োনো এপৰ দ্বাৰা উলিয়াইছিল সমগ্ৰ ধনৰাশি। তেখেতৰ একাউণ্টটো বহুত পুৰণা একাউণ্ট আছিলে, কোনো মোবাইলৰ লগত লিংক নাছিলে। তেখেতে কৰিলে কি, নিজে এটা SIM উলিয়াই ল'লে। সেই SIMটো উলিয়াই লৈ এটা নিজে মোবাইল ফোন এটা কিনি ল'লে। সেই ফোনটো কিনি লৈ য়োনো এটা খুলি ল'লে আৰু য়োনোটো খুলি তেখেতে বিভিন্ন ধৰণৰ ট্ৰেঞ্জেকশ্যন কৰিছিলে। আৰু তদন্তকালত আমি গম পালোঁ যে এই গোটেই ঘটনাটোৰ পিছপিনে তেতিয়াৰ বৰবাৰী ব্ৰাঞ্চৰ SBIৰ ব্ৰাঞ্চ মেনেজাৰ গুলেনুৰ হুছেইন জড়িত আছিল আৰু তদন্তকালত তেখেতক গ্ৰেপ্তাৰ কৰা হয়। ক'ত ৰাখিব এতিয়া আপোনাৰ কষ্টপাৰ্জিত ধন? বেংকত ৰাখিলে একাংশ শাখা প্ৰবন্ধকৰ চকু, ঘৰত থলে চুৰ ডকাইতৰ চকু। গতিকে আপুনি বেংকত ধন জমা থওঁতে সতৰ্ক হওক। বনজিৎ দাসৰ সহযোগত বিনয় কলিতাৰ ৰিপৰ্ট NKTV+।